নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত আপোনালোকে সকলোকে স্বাগতম জনাইছো যোৱা ভিডিঅ'ত আপোনালোকে গম পাইছে ইতিমধ্যে যে আমি ইন্ডিয়ান আৰ্টিকেলছ এণ্ড শিডিউল এণ্ড পাৰ্টছৰ ওপৰত আলোচনা কৰিছিলো আৰু তাৰে আমি ইম্পৰ্টেন্ট 50টা কোৱেশ্চন ইতিমধ্যে সলভ কৰিছো উইথ এক্সপ্লেনেশন আজিৰ এই ভিডিঅ'ত আমি ইন্ডিয়ান আৰ্টিকেল শিডিউল এণ্ড পাৰ্টছৰ ওপৰত কনস্টিটিউশনৰ যোনটো আমাৰ আৰ্টিকেল শিডিউল আৰু পাৰ্টছৰ ওপৰত দ্বিতীয় খণ্ড ভিডিঅ'টো আনিছো আৰু এই ভিডিঅ'টোৰ যিমান কেইটা কোৱেশ্চন হ'ব পাৰে আমি সলভ কৰিবলৈ চেষ্টা কৰিম আশা কৰো এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো পলম নকৰাকে আজিৰ এই ভিডিঅ'টো মই আৰম্ভ কৰিব ওলাইছো আৰু আজিৰ এই ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে Which article of the Constitution of India states that all authorities, civil and judicial in the territory of India shall act in aid of Supreme Court? কি কৈছে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে কয় যে ভাৰতৰ ভূখণ্ডৰ সকলো কৰ্তৃপক্ষ অসামৰিক আৰু ন্যায়িক উচ্চতম ন্যায়ালয়ৰ সহায়ত কাম কৰিব আৰু কোনটো আৰ্টিকেলৰ আন্ডাৰত এটো পৰে আৰু আৰ্টিকেল 137 121 144 and 157 আমাৰ অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার সি আৰ্টিকেল 144 তো আৰ্টিকেল 144 এ কি কৈছে অল অথৰিটিজ ইনক্লুডিং সিভিল এন্ড জুডিশিয়াল ইন দা কান্ট্ৰি টু এক্ট ইন এইড অফ দা সুপ্রিম কোর্ট নেক্সট কোশ্চনত আছে Which of the following article of the Constitution of India is associated with election of the President of India? This is ভারতীয় সংবিধানৰ নিম্নলিখিত কোনটো অনুচ্ছেদে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ হৈতে সম্পৰ্কিত আৰু আৰ্টিকেল কেইটা দিয়া আছে 103 আৰ্টিকেল 78 আৰ্টিকেল 74 আৰু আৰ্টিকেল 54 তো আমি এটা প্ৰেসিডেন্সিয়েলৰ ওপৰত এটা ইন্ডিয়ান প্ৰেসিডেন্টৰ ওপৰত এটা আমি ভিডিও অলৰেডি আপলোড কৰিছো যদি ভিডিওটো চোৱা নাই আপোনালোকে এবাৰ গৈ পেলাই ভিডিওটো চাব পাৰে তাতে ডিটেইলছত কোৱা কথাখিনি কোৱা আছে এই কোশ্চেন কোৰ এনসারটো হ'ব কোনটো আৰ্টিকেলত আৰ্টিকেল 54 তো আৰ্টিকেল 54 of the Indian Constitution states that the president shall be elected by the members of an electoral college ঠিক আছে নেক্সট কোশ্চনত আছে under which article of the Constitution of India can member of Anglo-Indian community nominated to Lok Sabha by the president কৈছে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত এংলো-ইণ্ডিয়ান সম্প্ৰদায়ৰ সদস্যসকলক ৰাষ্ট্ৰপতিয়ে লোকসভালৈ মনোনীত কৰিব পাৰে কোনটো আৰ্টিকেলৰ এইখিনি কথা উল্লেখ কৰা আছে তো আমাৰ আৰ্টিকেল কেইটাৰ ভিতৰত কারেক্ট আৰ্টিকেলটো হ'ব ৰাইট আনসারটো হ'ব আৰ্টিকেল 331 ঠিক আছে তো 331 এর মতে Anglo-Indian community in Lok Sabha is appointed it says that the president may appoint two members ঠিক আছে কেইজন মেম্বার যায় two members from the Anglo-Indian community to Lok Sabha next question আছে which article of the Indian Constitution states that law declared by the Supreme Court is to be binding to all the courts within the territory of India ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে কয় যে ভাৰতৰ ভূখণ্ডৰ ভিতৰত উচ্চতম ন্যায়ালয়ে ঘোষণা কৰা আইন সকলো আদালতৰ বাবে বাধ্যতামূলক হ'ব আৰু আমাৰ অপশন কেইটাৰ ভিতৰত কারেক্ট অপশনটো হ'ব অপশন নাম্বার ডি আৰ্টিকেল 141 Next question আছে which part of the Indian Constitution enlists the fundamental rights ভাৰতৰ সংবিধানৰ কোনটো অংশই মৌলিক অধিকাৰ সমূহৰ তালিকাভুক্ত কৰে আৰু মৌলিক অধিকাৰ সমূহ কোনটো পাৰ্টৰ ভিতৰত ইনক্লুড কৰা থাকে তো আমাৰ অপশনৰ ভিতৰত কারেক্ট অপশনটো অপশন নাম্বার সি পার্ট 3 নেক্সট কোশ্চনত আছে এগ্ৰিকালচাৰ এজ এ সাবজেক্ট ইজ ইনক্লুডেড ইন হুইচ লিষ্ট অফ দ্য কনস্টিটিউশন ভাৰতৰ সংবিধানৰ কোনখন তালিকাত এটা বিষয় হিচাপে কৃষিক অন্তৰ্ভুক্ত কৰা হৈছে আৰু অপশন কেইটা দিয়া আছে ৰিচিউডাৰি পাৱাৰ ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট এণ্ড কনকারেন্ট লিষ্ট তো আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার সি ষ্টেট লিষ্ট ঠিক আছে অপশন নাম্বার সি টো আমাৰ কারেক্ট হ'ব ষ্টেট লিষ্ট নেক্সট কোশ্চনত আছে which article of the Indian Constitution tells about the election of the president এটা আমি অলপ আগতে পাইছো আৰ্টিকেল কিমান হ'ব 54 Next question আছে which of the following article to be related to right to freedom of religious in Indian Constitution নিম্নলিখিত কোনটো অনুচ্ছেদে ভাৰতীয় সংবিধানৰ ধৰ্ম স্বাধীনতাৰ অধিকাৰৰ হৈতে সম্পৰ্কিত তা আৰ্টিকেল কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো কি হ'ব আমাৰ কারেক্ট অপশনটো হ'ব আৰ্টিকেল 25 ঠিক আছে তা আৰ্টিকেল 25 ৰ পৰা মনত থাকিবনে
আৰ্টিকেল 25 ৰ পৰা 28 কি কৰে এইখিনি কথা উল্লেখ কৰা থাকে আৰ্টিকেল 25 ৰ পৰা 28 লৈকে উল্লেখ কৰা আছে নেক্সট কোৱেশ্চনত আছে the judges of the supreme court are appointed by the president under the article of the constitution of India কৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলক ৰাষ্ট্ৰপতিয়ে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ড্যাশ অধীনত নিযুক্তি কৰে আৰু আমাৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি আৰ্টিকেল 124(2) তো কি কৈছে আৰ্টিকেল 124(2) in the constitution of India states that every judge of the supreme court shall be appointed by the president after the consultation with the judges of the supreme court and high court next question আছে which of the following article of the constitution of India is related to the system of election of presidential electionৰ কথা উল্লেখ কৰিছে আৰু এটো কারেক্ট অপশনটো কি হ'ব আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার এ Article 55 next question আছে under article dash of the constitution of India the quorum to constitute a sitting of house in 1/10 of the total number of members of the house আর আমার article কিমানত উল্লেখ কৰা আছে article 100 next আছে which article of the constitution of India provides that each Indian state will have a governor ভাৰতৰ সংবিধানে কোনটো অনুচ্ছেদত প্ৰদান কৰিছে যে প্ৰতিখন ভাৰতীয় ৰাজ্যত এজন ৰাজ্যপাল থাকিব লাগিব আৰু এইটো কোনটো আৰ্টিকেলত উল্লেখ কৰা আছে আৰু আমাৰ কারেক্ট অপশনটো কি হ'ব অপশন নাম্বার বি আৰ্টিকেল 153 তো আৰ্টিকেল 153 কি কৈছে যে প্ৰতিখন ৰাজ্যতে এট লিষ্ট এজনকে কি থাকিব লাগিব গভৰ্ণৰ থাকিব লাগিব আৰু এটোও কৈছে যে এপয়েন্টমেন্ট অফ সেম পারসন গভর্নর অফ টু অর মোর স্টেট না মানে এজন মানে গভর্নর দুখন ৰাজ্যৰ কি হৈ থাকিব পাৰিব গভর্নর হৈ থাকিব পাৰিব এইখিনি কথাও উল্লেখ কৰা আছে নেক্সট আছে রাইট টু মুভ ফ্রিলি থ্ৰু আউট দা টেৰিটৰি অফ ইন্ডিয়া ইজ এ ফান্ডামেন্টাল রাইট আন্ডার দা ড্যাশ কনস্টিটিউশন অফ ইন্ডিয়া ভাৰতৰ সমগ্ৰ অঞ্চলত মুক্তভাৱে চলাচল কৰাৰ অধিকাৰ ভাৰতৰ সংবিধানৰ ড্যাশত উল্লেখ কৰা আছে কিমান আৰ্টিকেলত উল্লেখ কৰা আছে তোমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার ডি আৰ্টিকেল 19 নেক্সট কোৱেশ্চনত আছে which of the following article promotes equal justice and free legal aid of all citizens নিম্নলিখিত কোনটো অনুচ্ছেদে সকলো নাগৰিকৰ বাবে সমান ন্যায় আৰু বিনামূলীয়া আইন সাহায্য প্ৰদান কৰে আৰু কিমান নম্বৰ আৰ্টিকেলত উল্লেখ কৰা আছে আৰু আমাৰ কারেক্ট অপশনটো অপশন নাম্বার এ আৰ্টিকেল 39A নেক্সট কোৱেশ্চনত আছে ড্যাশ অফ দা কনস্টিটিউশন অফ ইন্ডিয়া ডিলস উইথ এমার্জেন্সি ডিউ টু ওয়ার এক্সটার্নাল অ্যাগ্রেশন অর আর্মড রিবেলিয়ন ভাৰতৰ সংবিধানৰ ড্যাশ যুদ্ধ বাহ্যিক আক্ৰমণ আৰু সন্ত্ৰাস বিদ্ৰোহৰ বাবে জৰুৰীকালীন অৱস্থাৰ হৈতে মোকাবিলা কৰে তো আমাৰ অপশন কেটা ভিতৰত কারেক্ট অপশনটো কি অপশন কেটা কি দিয়া আছে আৰ্টিকেল 350 352 347 আৰু 269 তো আমাৰ কারেক্ট অপশনটো অপশন নাম্বার বি 352 তো 352 of the Indian Constitution deals with the national emergency এতে national emergency কি হ'ব পাৰে serious threat to the security of India or any of its territory due to war external aggression or armed rebellion next question আছে which article of the Indian Constitution deals with discrimination against Indian citizen on various ground ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে বিভিন্ন ভিত্তিত যিকোনো ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে বৈষম্যৰ কি কৰিব পাৰে বিষয়ে সম্পৰ্কিত তো অপশন কেইটাৰ ভিতৰত কারেক্ট অপশনটো কি হ'ব কারেক্ট অপশনটো অপশন নাম্বার ডি আৰ্টিকেল 15 নেক্সট কোৱেশ্চনত আছে which of the following articles related to Jammu and Kashmir তো Jammu and Kashmir লগত কোনটো আৰ্টিকেল জড়িত হৈ আছিল আমাৰ অপশন কেইটাৰ ভিতৰত কারেক্ট অপশনটো হ'ব আৰ্টিকেল 370 Next আছে schedule of the Indian Constitution contains the provisions of Panchayat Raj ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ পঞ্চায়ত ৰাজ্যৰ প্ৰতিষ্ঠাৰ কথা উল্লেখ কৰা আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার বি 11 schedule নেক্সট কোৱেশ্চনত আছে under which article every citizen of India has given the right to health কি হৈছে কোনটো প্ৰবন্ধৰ অধীনত ভাৰতৰ প্ৰতিজন নাগৰিকক স্বাস্থ্যৰ অধিকাৰ দিয়া হৈছে which article হয়নে কিমান কেটা অপশন আছে আৰ্টিকেল 19 20 21A আৰু 21 তো আমাৰ কারেক্ট অপশনটো কি হ'ব আমাৰ কারেক্ট অপশনটো অপশন নাম্বার ডি আৰ্টিকেল 21 নেক্সট আছে in India which of the following article of the Constitution of India provides for the formation of new state ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত এখন নতুন ৰাজ্য গঠনৰ ব্যৱস্থা কৰা উল্লেখ কৰা আছে তো আমি এইটো আগতীয়াকৈ এটা কোশ্চেনত পাইছিলো আৰু আমাৰ কারেক্ট অপশনটো অপশন নাম্বার
বি আৰ্টিকেল 3 তো আৰ্টিকেল 3 ৰ মতে অনুচ্ছেদ 3 ৰ মতে কি আছে ভাৰতৰ সংবিধানে ভাৰতক অধিকাৰটো দিছে যে নতুন এখন ৰাজ্য নিৰ্মাণ কৰাৰ বা এক্সিস্টিং ৰাজ্য পুৰণি ৰাজ্যৰ সীমাৰ পৰিৱৰ্তন কৰাৰ বা নামটো পৰিৱৰ্তন কৰাৰ অধিকাৰ দিছে নেক্সট আছে according to which article of the constitution of India shall the council minister collectively responsible to লোকসভা তো অপশন কেইটাৰ ভিতৰত কারেক্ট অপশনটো কি হ'ব আমাৰ কারেক্ট অপশনটো হ'ব অপশন আৰ্টিকেল 75 ঠিক আছে নেক্সট কোশ্চেনত আছে Article 17 of the Constitution of India deals with the abolition of Article 17 আছে Article 17 ভাৰতৰ সংবিধানৰ 17 নম্বৰ অনুচ্ছেদত দেশৰ বিলুপ্তিৰ বিষয়ে সম্পৰ্কিত কি কি অপশন কেইটা দিয়া আছে আর আমাৰ কারেক্ট অপশনটো কি হ'ব আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার বি আনটাচেবিলিটি ঠিক আছে নেক্সট আছে matters which are not points of order can be raised by way of special mention under the rule dash of the Lok Sabha তো এইটো কোনটো কথা কৈছে রুল কিমান নাম্বার রুলৰ কথা কৈছে অপশন নাম্বার এ টো হ'ব আমাৰ কারেক্ট 377 নেক্সট আছে which part was added in Indian Constitution by 73rd Constitutional Act ঠিক আছে 73তম সাংবিধানিক আইনৰ দ্বাৰা ভাৰতীয় সংবিধানত কোনটো অংশ যোগ কৰা হৈছিল অপশন কেইটা দিয়া আছে কি কোনটো অংশ যোগ কৰা হৈছিল আৰু এটো আমাৰ কারেক্ট অপশনটো কি হ'ব কারেক্ট অপশনটো হ'ব অপশন নাম্বার এ পার্ট 9 আৰু পার্ট 9 ৰ কিহৰ কথা উল্লেখ কৰা আছে দা পঞ্চায়তৰ কথা আৰু এটো আৰ্টিকেল কিমানৰ পৰা আছে 243 ৰ পৰা আৰম্ভ কৰি 243 ও লৈকে ঠিক আছে আৰু এটো কিমান 11 শিডিউলত আহে ইন হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনস্টিটিউশন দা এৰাডিকশন of untouchability has been mentioned ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অঅৰ্হতাৰ নিৰ্মূলৰ কথা উল্লেখ কৰা আছে তো আমাৰ কারেক্ট অপশনটো কি হ'ব কারেক্ট অপশনটো অপশন নাম্বার ডি আর্টিকেল 17 নেক্সট আছে which of the following article of the constitution of India associated with the election of the president এটা আমি পাইছো অলপ আগতে হয়নে আর্টিকেল 54 Next question আছে which article of the Constitution of India provisions for reservation of seats of scheduled caste and scheduled tribes of the House of the People reservation কিছে সিটৰ সংৰক্ষণৰ কথা কৈছে scheduled caste আৰু scheduled tribe আৰু এটো কিমান নাম্বার আৰ্টিকেলত উল্লেখ কৰা আছে আমাৰ কারেক্ট অপশনটো অপশন নাম্বার সি আর্টিকেল 330 নেক্সট কোশ্চেনত আছে আর্টিকেল ড্যাশ of the Constitution of India gives the election commission the power to supervise the election to the parliament and state legislature তো কিছে ভাৰতৰ সংবিধান অনুচ্ছেদ ড্যাশ নিৰ্বাচন আয়োগক সংসদ আৰু ৰাজ্যিক আইন সভা নিৰ্বাচন তদাৰক কৰাৰ ক্ষমতা প্ৰদান কৰে আৰু কিমান নাম্বার আৰ্টিকেলে এটো পাৱাৰ দিয়ে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার সি আর্টিকেল 324 নেক্সট কোশ্চেনত আছে which of the following article of the Constitution of India deals with uniform civil code ভাৰতৰ সংবিধানৰ নিম্নলিখিত কোনটো অনুচ্ছেদে অভিন্ন নাগৰিক সংহিতাৰ সৈতে সম্পৰ্কিত আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার বি আর্টিকেল 44 নেক্সট কোশ্চেনত আছে which of the following article of the Constitution of India guarantee right to freedom of religion ভাৰতীয় সংবিধানৰ নিম্নলিখিত কোনটো অনুচ্ছেদে ধৰ্ম স্বাধীনতাৰ অধিকাৰ কাৰি আনে বা আগবঢ়াইছে আৰু আমাৰ কারেক্ট অপশনটো কি হ'ব আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার ডি 25 to 28 নেক্সট কোশ্চেনত আছে which of the following article of the Constitution of India has a provision for the constitution of legislature in India ভাৰতীয় সংবিধানৰ নিম্নলিখিত কোনটো অনুচ্ছেদৰ ৰাজ্যসমূহত আইন সভা গঠনৰ ব্যৱস্থা কৰা হৈছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার বি আর্টিকেল 168 আৰু আজি লাস্ট কোশ্চেনটো হৈছে under which article of the Indian Constitution are Indian citizens guaranteed the right to 6 fundamental freedoms আৰু এটো কিমান আর্টিকেলৰ কথাটো উল্লেখ কৰা আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার ডি আর্টিকেল 19 কি ছটাৰ কথা ছটা মৌলিক স্বাধীনতাৰ কথা যে ইয়াতে কৈছে কি হ'ব পাৰে এটো হৈছে টু ফ্রিডম স্পিচ এন্ড এক্সপ্রেশন টু অ্যাসেম্বল দ্য পিসফুল and without arms to form association or unions to move freely throughout the territory of India to reside and settle in any parts of the territory of India to practice any profession or to carry out any occupation trade or business একেটা কথা আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে অলপ হলেও শিকিবলৈ পাইছে আজিৰ কাৰণে এইখিনিতে ভিডিওটো শেষ কৰিলো যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ